ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমান সময়ত স্বাভাৱিক অৱস্থালৈ আহিছে বুলি একাংশ মন্তব্য কৰিছে, কিন্তু আশ্ৰয় শিবিৰত এতিয়াও থাকিবলগীয়া হৈছে বদনাকাৰ্য। তাৰ মাজতে মানিকপুৰৰ শেহতীয়া কিছু দৃশ্য আমি দেখুৱাব বিচাৰিছো। আজিৰ দিনটোৰ বানৰ যি প্ৰতিচ্ছবি, আজিৰ দিনটোত বানত কেনেদৰে ভুক্তভোগীসকলে থাকিবলগীয়া হৈছে আৰু আশ্ৰয় শিবিৰত কেনেদৰে সময় পাৰ কৰিবলগীয়া হৈছে, সেই কিছু দৃশ্য দেখুৱাব বিচাৰিছো এই মুহূৰ্তত। আৰু ইয়াৰ লগতে আমি আপোনালোকক আন কিছু দৃশ্যও দেখুৱাব বিচাৰিছো। মাজুলীত বান সাহায্য বিতৰণ কৰিছে। একেটা সময়তে আমি উল্লেখ কৰিছো যে কলিয়াবৰতো এদল আৰক্ষীয়ে কেনেদৰে বান সাহায্য বিতৰণ কৰিলে, হাতীমূৰা মথাউৰি ভগাৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই অঞ্চলটোতো কলিয়াবৰত কেনেদৰে বান সাহায্য সামগ্ৰী বিতৰণ কৰিছে এদল আৰক্ষীয়ে, সেই দৃশ্যও আমি আপোনালোকক দেখুৱাব বিচাৰিছো। আজি আমি আচলতে আমাৰ যুগুনধাৰী গাঁৱৰ যিটো চিগা অংশ, যিকেই ঘৰ একেবাৰে নষ্ট হৈ গৈছে, সেই ঘৰখিনি মাত লগাবৰ কাৰণে অহা হৈছিল। আৰু যৎসামান্য আমাৰ সত্ৰৰ ফালৰ পৰা যিখিনি পৰা হৈছে অকণ নিৰ্মালী অকণ তেওঁলোকক দিয়া হৈছে। আৰু আমি আশা কৰোঁ সকলো ইয়াৰ বিভাগীয় যিখিনি আছে সেইখিনিৰ লগতো আমি অকণমান লগ হ'ল যাতে কামটো কিমান খৰতকীয়াকৈ হয়, সেইটো কাৰণে তেওঁলোককো আহ্বান কৰা হৈছে। আৰু চৰকাৰকো আমি আহ্বান কৰিম যাতে যিমান পাৰে খৰতকীয়াকৈ যাতে যাতায়াতীৰ সুবিধা কৰি দিয়ে, সেইখিনি যাতে আশা কৰিম। আমার সরকারে কোনো ব্যবস্থা করে না, এই সড়কটা বাঁধলে তাই তো পানি আগে হার না। আপনারা কয় বছর ধরে এই কষ্ট ভুগতেছেন? আমরা বড় এই যে 4-5 বছর ধরে এরকম কষ্ট করি। সরকার কি করছেন? কি করবো আমরা, কি করবো আমরা, কি করে আনবো আমরা, কিছু কি করে আনবো আমরা, তো কিছু করে আনবো না। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।